গাইজ ফাৰ্ষ্টতে আমি ষ্টাৰ্ট কৰি দিম তোমাৰ N160 পৰা। এইখন চাব পাৰে ব্লেক কালাৰত N160 আছে আৰু এইখনত 23 মডেল হয়। চাই লওক গাড়ীখন ধুনীয়াকৈ দেখাই দিছে এবাৰ। আৰু মাইলেজো ধুনীয়া পাব এইখনত, ব্লেক কালাৰত একদম ধুনীয়া কণ্ডিশ্যন হৈছে। যদি কোনোবাই বিচাৰি আছে ল'ব পাৰিব এইখন অনলি মা মটৰছৰ পৰা 80,000ত আপোনালোকে লৈ ল'ব পাৰিব। আৰু যদি কোনোবাই ফাইনেন্স কৰি ল'ম বুলি ভাবিছে 35,000 মান ডাউন পেমেণ্ট দি আপোনালোকে এইখন লৈ যাব পাৰিব। তো বেছি দেৰি নকৰি আহক আপোনালোকৰ মা মটৰছত। আৰু নিউ ইয়াৰ উপলক্ষে বহুখিনি আপোনালোকৰ ডিছকাউণ্ট কৰি দিয়া হৈছে। তো আহিব পাৰে এবাৰ, আহি কিনে টেষ্ট চেট কৰি চাই ল'ব। তো নেক্সট আহিছোঁ তোমাৰ ৰাইডাৰ হয়। এইটো চাব পাৰে ৰাইডাৰ ব্লেক কালাৰত আছে আৰু TVS-ৰ হয়। মাইলেজৰ কাৰণে খুবেই ভাল, 125 হয় আৰু 24 মডেল হয়। তো এইখন চাব পাৰে এইখিনি আপোনালোকে। আৰু প্ৰাইচ ৰখা হৈছে 72,000, অনলি 72,000ত 24 ৰাইডাৰ পাই যাব আপোনালোকে মা মটৰছত। আহি কিনে এবাৰ চাই যাব, ধুনীয়া হৈছে গাড়ীখন, চাই ল'ব পাৰে এবাৰ, একদম মজা হৈছে, আহি কিনে চাই ল'ব। তো নেক্সট আহিছোঁ এইখন আপোনাৰ হাংক হয়, মাইলেজৰ কাৰণে খুবেই ভাল এইখনো। আৰু 17 মডেল হয় এইখন। যদি কোনোবাই বিচাৰিছে কম প্ৰাইজত বিচাৰি কিনে ল'ব পাৰিব এইখন, অনলি 35,000ত আপোনালোকে হাংক পাই যাব হিৰোৰ। আৰু 2017 মডেল হয়। আহি কিনে চাব পাৰে, কম বাজেটত আছে এইখন, চাই ল'ব। নেক্সট আহিছে MT-15 চাব, এইখন MT-15 আছে। এইটো 24 মডেল হয়, চাই লওক 24 মডেল। আৰু এইখনো আপোনালোকৰ পাই যাব 1,40,000, 1,40,000 টকাত আপোনালোকৰ 24 MT-15 পাই যাব। যদি কোনোবাই ইণ্টাৰেষ্ট আছে আহি কিনে চাব পাৰে এবাৰ, ধুনীয়া হৈছে গাড়ীখন, চাই ল'ব এবাৰ। টায়াৰ চায়াৰো ধুনীয়া হৈছে আৰু ৱাছ কৰি দিম, গাড়ী লেতেৰা হৈছে একো নাই। আৰু মাইলেজ আপোনালোকৰ 50+ পাই যাব এইবিলাকত। আৰু যদি কোনোবাই ৰিফাইনেন্স কৰি ল'ম বুলি ভাবিছে ল'ব পাৰিব। 50,000 মান ডাউন পেমেণ্ট দিব লাগিব এইখনত। তো নেক্সট আহিছোঁ KTM ডিউক, আৰু 390 হয় এইটো, চাই লওক ডিউক 390 BS4 মডেলটো হয় এইটো, চাই লওক। আৰু বিচাৰি থাকে বহুতে BS4 মডেলটো, অলপ পাবলৈ টান হয়। আৰু ধুনীয়া গাড়ীখন হৈছে, চাই লওক। টায়াৰো হয় গোটেইখিনি আপোনালোক দেখা দিছে, টায়াৰ চায়াৰ গোটেই আপোনালোকৰ পাঁচৰ টায়াৰো নতুন হয়, চাই লওক। আৰু গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবি আছে ল'ব পাৰে। আৰু এইখন কেছত ল'ব লাগিব, ফাইনেন্স নহয়। প্ৰাইচ ৰখা হৈছে 1,35,000। যদি কোনোবা ইণ্টাৰেষ্ট আছে ডাইৰেক্ট কল কৰক আপোনালোকে মা মটৰছত, বেছি দেৰি নকৰিব। আৰু নিউ ইয়াৰ উপলক্ষে আপোনালোকে গমে পাই বহুখিনি ডিছকাউণ্ট কৰি দিয়া গৈছে। আৰু যদি কোনোবাই চাই আছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। তো নেক্সট আহিছোঁ এইখন তোমাৰ FZ হয়, চাই লওক FZ ভাৰ্জন 3 ৰেড কালাৰত, চাই লওক এইখন ৰেড কালাৰত আছে। এইখনৰ পৰা 21 মডেল হয় এইখন, চাব পাৰে। ধুনীয়া হৈছে গাড়ীখন, টায়াৰ গোটেই ধুনীয়া, আপোনাৰ গোটেইখিনি আপোনাৰ ধুনীয়াই হৈ আছে, চাব পাৰে এবাৰ। এইখিনি ধুনীয়াকৈ দেখাই দিছোঁ, চাই লওক, মজা হৈছে। আৰু যদি কোনোবা ইণ্টাৰেষ্ট আছে আৰু আহি কিনে চাব। প্ৰাইচ বেছি ৰখা নাই, 65,000 ৰখা হৈছে গাড়ীখনৰ। আহি কিনে ৰিফাইনেন্স কৰিও ল'ব পাৰিব, 30,000 মান ডাউন পেমেণ্ট দিব লাগিব এইখনত। নেক্সট আহিছোঁ ৰাইডাৰ হয়, ৰেড কালাৰত এইখনো আছে তোমাৰ, TVS-ৰ হয় এইখন। মাইলেজৰ কাৰণে খুবেই ভাল। দুখন আছে, ব্লেক কালাৰ আৰু ৰেড কালাৰত দুখন আছে। আৰু এইখনৰ তোমাৰ 22ৰ লাষ্টৰ মডেল হ'ব, 22 লাষ্ট মডেল। আৰু চাব পাৰে এইখন আহি কিনে। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 65,000 আৰু ৰিফাইনেন্স কৰিলে 30,000 মান ডাউন পেমেণ্ট দিব লাগিব। যদি কোনোবাই চাই আছে ভিডিঅ'টো আহিব পাৰে এবাৰ মা মটৰছত, চাই ল'ব গাড়ীখন, যদি পচন্দ হয় লৈ ল'ব। নেক্সট আহিছোঁ গ্লেমাৰ হয়, এইখন চাই লওক 24 মডেল, 23 মডেল হয় এইটো, চাই লওক 23 মডেল এইটো গ্লেমাৰ, চাই ল'ব পাৰে। ব্লু কালাৰত আছে, ধুনীয়া হৈছে গাড়ীখন, একদম শ্ব'ৰুম কণ্ডিশ্যন হৈছে। আহি কিনে চাব এবাৰ। আৰু ৰিফাইনেন্স কৰিলে 25,000 মান ডাউন পেমেণ্ট দিব লাগিব। আহিব পাৰে এবাৰ, চাই ল'ব গাড়ীখন, একদম ধুনীয়া আৰু মিন কণ্ডিশ্যন হৈ আছে গাড়ীখনত। তো এইবাৰ আহিছোঁ তোমাৰ এক্সট্ৰিম হয় হিৰোৰ, আৰু এইটো 18 মডেল হ'ব, চাই লওক 18 মডেল। গাড়ীখনৰ টায়াৰ হওক গোটেইখিনি ঠিকেই আছে আপোনালোকৰ। আৰু মাইলেজো পাই যাব গাড়ীখনত। প্ৰাইচ ৰখা হৈছে অনলি 40,000, 18 গাড়ী 40,000ত আপোনালোকে লৈ যাব পাৰে। এইবিলাক কেছত ল'ব লাগিব, ফাইনেন্স নহয়। এইবাৰ আহিছোঁ নেক্সট স্কুটি লৈ আহিলোঁ। এইবাৰ স্কুটি বহুতে যিহেতু ভিডিঅ'টো চাই থাকে, তো স্কুটি এইখন আছে তোমাৰ একদম কম বাজেটত। এণ্টক যদি কোনোবাই বিচাৰি আছে ল'ব পাৰে। 19 মডেল, 19ৰ মডেল হয়, চাই লওক, ধুনীয়া কণ্ডিশ্যন হৈছে গাড়ীখনত, 19 মডেল যিহেতু। আৰু BS4 মডেল হয় এইটো, চাই লওক, মজা হৈছে। আৰু প্ৰাইচ ৰখা হৈছে 45,000। যদি কোনোবাই আছে ইণ্টাৰেষ্টেড আহিব পাৰে মা মটৰছত এবাৰ, আহি যাব, ভিজিট কৰিব, গাড়ী চাই ল'ব, যদি পচন্দ হয় লৈ যাব। আৰু ৰিফাইনেন্সো হৈ যাব এইবিলাকত, টেনশ্যন ল'ব নালাগে। ৰিফাইনেন্স কৰিলে আপোনালোকে 25,000 মান ডাউন পেমেণ্ট দিব লাগিব। নেক্সট আহিছোঁ এইখন তোমাৰ
ৰেজেডাৰ চাই লওক, এইখন ৰেজেডাৰ 23 মডেল হয়। গাড়ীখন ধুনীয়া হৈছে, টিপটপ কণ্ডিশ্যন, চাব পাৰে 23 মডেল যিহেতু। আৰু আপোনালোকে যদি এইখন ল'ম বুলি ভাবিছে 65,000 দি কিনে লৈ ল'ব পাৰিব। ডিফাৰেন্স কৰিলে 20,000 মান দিব লাগিব। তো নেক্সট আহিছো এণ্টক হয়। এণ্টকৰ ব্লু এণ্ড ব্লেকত কালাৰ চাই লওক, ব্লু আৰু ব্লেকত হয়, 25 মডেল আৰু 25 মডেল হয়, চাই ল'ব। গাড়ীখনৰ প্ৰাইচ ৰখা আছে 70,000, 70,000 টকাত এইখন এণ্টক পাই যাব। আহিব পাৰে মামা ওচৰত। তো নেক্সট আহিছো ডিউক। এইখনৰ ডিউক আছে তোমাৰ BS4 মডেল 200 হয়, চাই লওক। গাড়ী লেতেৰা হৈছে আৰু এইখনৰ ল'ব পাৰিব 55,000ত। BS4 মডেল ডিউক 200 55,000ত আপোনালোকে এইখন আহি কিনে লৈ যাব পাৰিব। কেছত ল'ব লাগিব, ফাইনেন্স নহয়। একদম ধুনীয়া হৈছে গাড়ী, চাব পাৰে আহি কিনে। নেক্সট আহিছো জুপিটাৰ। এইখন জুপিটাৰ চাই লওক, এইখন 15 মডেল হয়, চাই লওক। গাড়ীখন মাইলেজৰ কাৰণে খুবেই ভাল হয়। আৰু যোনে মানে কম বাজেটত স্কুটি বিচাৰি আছে আহিব পাৰে। একদম মিনিমাম বাজেটত দিম আপোনাক অনলি 29,000ত এইখন পাই যাব জুপিটাৰ। ধুনীয়া হৈছে গাড়ীখন, আহি কিনে চাব পাৰে এবাৰ, ধুনীয়া গাড়ী। তো নেক্সট আহিছো তোমাৰ এইখন ভেস্পা মডেল, চাই লওক। ভেস্পা আছে এখন আৰু 2018 মডেল হয়। তো এইখন ল'ব পাৰিব অনলি 40,000 টকাকৈ লৈ ল'ব পাৰিব। এইখন কেছত ল'ব লাগিব। নেক্সট আহিছো আপোনাৰ এক্টিভা। এইখন চাই লওক, এক্টিভা আছে। আৰু এক্টিভা আছিলে, বহু কেইখন আছিলে, চেল হৈ গ'ল। আৰু এইখন আছে আপোনাৰ, এইটো তোমাৰ 22 মডেল, 22 লাষ্ট মডেল হ'ব, চাই লওক। আৰু এইখনৰ প্ৰাইচ ৰখা আছে অনলি 60,000, অনলি 60,000 টকাত পাই যাব এইখন মামাহঁতৰ ওচৰত। 6G মডেল হয় আৰু ধুনীয়া হৈছে গাড়ীখন, আহি কিনে চাব পাৰে। তো নেক্সট আহিছো ডিঅ' হয়, এইখন চাই লওক। ডিঅ' 21 মডেল, চাই ল'ব পাৰে। 21 মডেল হয়, ধুনীয়া কণ্ডিশ্যন হৈছে। গাড়ীখনৰ প্ৰাইচ ৰখা হৈছে 45,000, 45,000ত এইখন আহি কিনে চাব পাৰে এবাৰ, মজা হৈছে গাড়ীখন। যদি পচন্দ হয় আহি কিনে লৈ যাব পাৰিব, ৰিফাইনেন্সো এভেইলেবল আছে, চাব পাৰে। বুলেট এখন আছে তোমাৰ, BS4 মডেল বুলেট, গান মেটেল, চাই লওক। গান মেটেলত আছে আৰু 18 মডেল হয় এইখন। 18 মডেল BS4 মডেল বহুতে বিচাৰি থাকে যিহেতু, তো এইখন আহিছে নতুনকৈ। আৰু চাব পাৰে এইখন আহি কিনে, ধুনীয়া কণ্ডিশ্যন হৈ আছে। টায়াৰখন আছে গোটেই আপোনাৰ ধুনীয়া নতুন হৈ আছে। আৰু এইখনৰ প্ৰাইচ ৰখা হৈছে অনলি 99,000, অনলি 99,000ত এইখন আহি কিনে চাব পাৰে আপোনালোকে মামাহঁতৰ ওচৰত। তো নেক্সট আহিছো এইখন FZ ভাৰ্জন 3 ব্লেক কালাৰত আছে, চাই লওক। 21 মডেল হয় আৰু এইখনৰ প্ৰাইচ ৰখা হৈছে 65,000। যদি কোনোবা আছা ইণ্টাৰেষ্টেড আহি কিনে চাব এবাৰ, মামাহঁতৰ ওচৰত আহিলে হ'ল। আৰু ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি আহিব পাৰে। এইখন হান্তা আছে 24 মডেল, চাই লওক। টায়াৰৰ কণ্ডিশ্যন গোটেই দেখাই দিছো আপোনাক, ফ্ৰণ্ট টায়াৰ আৰু ব্ৰেক টায়াৰ, চাই লওক। ধুনীয়া হৈছে, নতুন হৈছে গাড়ী। আৰু ৰানিং আপোনালোকৰ 12,000 মান ৰানিং আছে, চাব পাৰে। আৰু যদি ৰিফাইনেন্স কৰিম বুলি ভাবিছে কোনোবাই 55,000-60,000 মান ডাউন পেমেণ্ট দিব লাগিব, যদি কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ হৈ আছে। আহি কিনে চাব এবাৰ, মামাহঁতৰ ওচৰত আছে, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি আহিব পাৰে। আৰু এইবাৰ আহিছো R15, চাওক। এইখন R15 V3 ব্লেক কালাৰত আছে। আৰু কোনোবা যদি কম প্ৰাইজত বিচাৰি আছে, তো এইখন আহি কিনে চাব পাৰে 1,05,000ত। এইখন ভাৰ্জন 3 ব্লেক কালাৰ 22 মডেল, আহি কিনে চাব এবাৰ। 22 মডেল ক'তো নাপায় ইমান কমত, আপোনালোকে আহি কিনে এবাৰ মামাহঁতৰ ওচৰত ভিজিট কৰি চাব পাৰে। ধুনীয়া হৈছে গাড়ীখন, আহি কিনে চাব এবাৰ। তো নেক্সট আহিছো ব্লু কালাৰ, আৰু এইখন ভাৰ্জন 4 হয়। আৰু চাই লওক, এইখন 22 মডেল নহলে 23 মডেল হ'ব। আৰু এইখনৰ আপোনাৰ টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো, চাই লওক। একদম ব্ৰেণ্ড নিউ গাড়ী হৈ আছে। আৰু ৰানিং আছে আপোনাৰ 15,000 ৰানিং। আৰু এইখনৰ প্ৰাইচ ৰখা হৈছে 1,42,000, 1,42,000। এইখন চাব পাৰে এবাৰ আহি কিনে মামাহঁতৰ ওচৰত। একদম ব্ৰেণ্ড নিউ গাড়ী পাব আপোনালোকে। এইখন ধুনীয়া হৈছে গাড়ীখন, চলোৱাই নাই যিহেতু, আৰু গাড়ীখন একদম মেইনটেইন কৰা গাড়ী হয়। আহি কিনে এবাৰ চাব পাৰে, ধুনীয়া হৈছে গাড়ীখন। তো ৰিফাইনেন্স কৰিলে আপোনালোকক 55,000 মান ডাউন পেমেণ্ট দিব লাগিব। আৰু চাব পাৰে এবাৰ আহি কিনে মামাহঁতৰ ওচৰত, এবাৰ আহক, চলাই যাব। গাইজ, এইবাৰ আমি আপোনালোকৰ এড্ৰেছটো দিব চেষ্টা কৰিম। আৰু এড্ৰেছটো হ'ল আপোনালোকে এইখিনি আজাৰা ৰাণীগেট বুলি কয়। আৰু আজাৰা ৰাণীগেটৰ ঠিক আপোনালোকে যোনটো ডিকাটলান শ্বপিং মলটো আছে, আপোনালোকে যদি বকো চাইডৰ, ছয়গাঁও চাইডৰ পৰা আহি আছে, ডিকাটলানত নামি কিনে আপোনালোকে, বা ৰাণীগেটত নামি কিনে আপোনালোকে যদি আহে, লেফ্ট চাইডে চাই আহি থাকে আপোনালোকে, এনেকে মা মটৰ্ছ বুলি বেনাৰ পাই যাব, মা মটৰ্ছ বুলি। তো আহি কিনে আহি গ'লে 50 মিটাৰ, আপোনাৰ বেছি নহয়। ৰাণীগেটৰ পৰা জাষ্ট 50 মিটাৰ আহক, আপোনালোকে খোজকাঢ়ি আহিব পাৰে। আৰু এইখন মামাহঁতৰ বুলি পাই যাব। ঠিক তেনেকুৱাই হয়, জালুকবাৰীৰ ফালৰ পৰাই তেনেকুৱা। ৰাণীগেটত যদি নামে কোনোবাই,
ৰাণীগেটৰ পৰা নামিলে 50 মিটাৰ বেক হৈ আহিলে আপোনালোকে এনেকে মা মটৰ্ছ বুলি বেনাৰ পাই যাব। তো বেছি দেৰি নকৰি আহোঁ আৰু আপোনালোকে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। তো আজিলৈকে বাই বাই।